বাছুগাঁৱত উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকাষ্ঠ। বাছুগাঁৱৰ পৰা গুৱাহাটী গৈ থকাৰ সময়ত চিৰাঙৰ চাপাগুৰিস্থিত হোটেল হিমালয়াত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বঙাইগাঁও জিলা সমিতিৰ সৈতে এক আলোচনাত মিলিত হয় বিধায়কগৰাকীয়ে। আগন্তুক দিনত বাঙালী জাতিৰ বিভিন্ন সমস্যা সম্পৰ্কে বিধায়কগৰাকীক অৱগত কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি সম্ৰাট ভাৱালে আৰু আধাৰ কাৰ্ডৰ সমস্যা সমাধান কৰাৰ বাবে মুখ্যমন্ত্ৰীক সংবাদ মেল আৰু বিধায়কগৰাকীৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে সম্ৰাট ভাৱালে। লগতে আগন্তুক দিনত বাঙালী জাতিৰ বিভিন্ন সমস্যা সমাধানৰ বাবে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ জৰিয়তে সমস্যা সমাধানৰ বাবে চেষ্টা চলাব বুলি জানিব দিয়ে। আজি ভাল লাগিল, তেওঁ আহি আমাৰ লগত লগ ধৰি গ'ল। আমি এনেও খুজি আছিলোঁ বহিবৰ কাৰণে কোনোবা একজনৰ পৰা। আমি ইহঁতৰ বিধায়কৰ ফালেদি আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে বহুত দিনৰ পুৰণি যিটো বেংগলীৰ সমস্যা এটা, মানে যিটোৰ কাৰণে বহুতে ৰেচনৰ পৰা বঞ্চিত আছিল, কোনো স্কুলৰ ছাত্ৰ ছাত্ৰীসকল স্কলাৰশ্বিপৰ পৰা বঞ্চিত আছিল, যিসকল মানুহ মানে কোনো ধৰণৰ চাক সুবিধাৰ পৰা গভৰ্ণমেণ্টৰ যিমান ফেচিলিটিৰ পৰা বঞ্চিত আছে, এই মানুহবিলাক অলপ সকাহ পালে। আজিৰ ডেটত আমাৰ একজন MLA আপাৰ আছামৰ আহি আমাৰ লগত বহি পেলাই আলোচনা কৰিলোঁ আমি আজি এইটো, যে প্ৰব্লেমবিলাক লাহে লাহে মানে ছল্ভ কৰাৰ এটা আহিছে, এটা চিটুৱেশ্যন আহি গৈছে যে প্ৰব্লেমবিলাক ছল্ভ হৈ আছে আমাৰ। এইটোৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ক'লোঁ যে আগন্তুক দিনত আপোনালোকে যদি আহে বঙাইগাঁৱত আমাৰ লগত বহক, আমালোকৰ আৰু কি সমস্যা আছে সৰু সুৰা সমস্যাবিলাক আমালোকে বহি ইয়াতে যাতে এইটো ছল্ভ কৰি দিব পাৰোঁ। আৰু আমাৰ অসমৰ ভিতৰত আমালোকে যাতে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমালোকে সবেই মিলি চলিব পাৰোঁ, এনেকুৱা ধৰণৰ। ইতিমধ্যে দেখা গৈছে আপোনালোকে বহু আন্দোলন কৰিছিলে, NRCৰ সময়ত যি বায়'মেট্ৰিক দিছিলে, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সেইদিনা সংবাদ মেল দিছিলে দিছপুৰত, এইটো খুলি দিছে বা এইটো ৰাস্তা প্ৰসন্ন হৈছে বৰ্তমান, এই সমস্যাত মানুহে জৰ্জৰিত নহয়, কি ক'ব? নাই, এইটো আমি বহুত খুচি যে মানুহৰ আৰু এইটো লৈ প্ৰব্লেম নহয়। আজি বহুত সমস্যা, আমি যেনেকৈ ক'লোঁ এইটোৰ কাৰণে ৰেচন ল'ব পৰা নাই মানুহবিলাকে, ষ্টুডেণ্টবিলাকে স্কলাৰশ্বিপ ল'ব পৰা নাই, বহুত মানুহে বেংক একাউণ্ট খুলিব পৰা নাই, চাকৰিৰ কল লেটাৰ আহিছে জইন কৰিব পৰা নাই। তো এনেকুৱা ধৰণৰ বহুত সমস্যা হৈ আছিল। আমাৰ MLA সাহেবে যেনেকৈ ক'লে যে এটা ঘৰৰ ভিতৰত 10টা ভাইৰ ভিতৰত 9জনৰ হৈ গৈছে, এজনৰ হোৱা নাই। তো গতিকে এইটো আপুনি ভাবিব পাৰিব যে একজন মানুহ পুৰাপুৰি এটা ছিষ্টেমৰ মানে কোনো ধৰণৰ হেল্পৰ পৰা বঞ্চিত হৈ থকাৰ অৱস্থাটো কি হয় তাৰ। তো যিয়ে হওক, আমাৰ মাননীয় MLA ডাঙৰীয়াৰ মাধ্যমেদি মানে তেখেতক দি আমি আমাৰ মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান দিনৰ এটা সমস্যা ইহঁতে ইমান সোনকালে ছল্ভ কৰি দিলে।